নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই দশম শ্ৰেণী গণিতৰ অনুশীলনী ৰিভিজন 2 আমি ৰিভিজন 2 চেপ্টাৰখিনি কৰিছো আমি পুনৰালোচনা পাঠ আজি পাৰ্ট 2 মই পাৰ্ট 1 টো কৈ দিলো তোমালোকে ইউটিউব চেনেল চাই লবা মোৰ লিংকত দিয়া আছে ডেসক্ৰিপচন লিংকত আৰু তোমালোকে এটা R2 খিনি আজি ক'বলৈ গৈছো এতিয়া কথা হ'ল কি R2 খিনিত কোৱেশ্চন খিনিত একেবাৰে ৰজু আমি আগতে পাই অহা ন পাই অহা বাবে একেবাৰে উজু হ'লে তাতে আমি কৈ দিছো কাৰেকচন হয় নহয় এটা চোৱা তলৰ সংখ্যা কেইটা বৰ্গ সংখ্যাৰ একক স্থান কি হ'ব একক স্থান দশক স্থান শতক স্থান আমি জানো আমি প্ৰথমতে তৃতীয় শ্ৰেণীৰ পৰা শিকি আছিলো যে সংখ্যাৰ স্থান মান এতিয়া একক স্থানত কি থাকিব দিছে এতিয়া চোৱা যিকোনো সংখ্যাৰ মানে একক স্থানত কি থাকিব এটো সংখ্যাক যদি 262ক যদি বৰ্গ কৰা হয় হোল স্কয়াৰ মানে কি বৰ্গ কৰা হ'ল বা 79ক স্কয়াৰ কৰিলে 400ক স্কয়াৰ কৰিলে ইয়াক স্কয়াৰ কৰিলে একক স্থানত ইয়া বৰ্গ সংখ্যাটো হোৱা নাই বৰ্গ সংখ্যাটো কিমান বুলি হোৱা নাই কৈছে কি একক স্থানত কি অংক থাকিব বুজি পালা কোৱেশ্চনটো একেবাৰে উজু তোমালোকে একক স্থানটো কৈছে নহয় আমাক কৈছে একক স্থানটো উলিয়াব কৈছে তোমালোকে এই কোৱেশ্চনটো একক স্থানটো কি আছে হেতু চাই ললে হ'ব বুজি পালা নাই তে ইয়াৰ একক স্থানত কি আছে 272 এটা সলিউশনটো কৰিছো এক নম্বৰটো হা এক নম্বৰ সলিউশন এতিয়া চোৱা 272 কি আছে একক স্থানৰ অংক কি আছে একক স্থানৰ অংক কি আছে কোন একক স্থানৰ অংক কি আছে একক স্থানৰ অংক 2 আছে কি আছে 2 আছে লিখিলো এটাকে হে 2 টো কি কৈ দিয়া বৰ্গ কৈ দিয়া এটাকে 2 স্কয়াৰ কৰিলে কি হ'ব 2 স্কয়াৰ কৰিলে কি হ'ব ফল নহয় যেটো একক স্থান আছে নহয় হে একক স্থানটো জাস্ট বৰ্গ কৈ দিবা তেনে হজুৰিলাক বুজিছানে বৰ্গ কৈ দিয়া কি হ'ব 2 স্কয়াৰ মানে কি হ'লগে 4 তেনে হলে কি হ'ব এটাকে বৰ্গ সংখ্যা কি থাকিব এটাকে কি হ'ব 272 বৰ্গ সংখ্যা কি থাকিব বৰ্গ সংখ্যাটো কি থাকিব 4 থাকিব বৰ্গ সংখ্যাত কি একক স্থানত বৰ্গ সংখ্যাৰ একক স্থানত হ'ব বৰ্গ সংখ্যাৰ একক স্থানত কি থাকিব একক স্থানত 4 থাকিব হনে একক স্থানত কি থাকিব 4 থাকিব তেনে বুজু যিকোনো সংখ্যা মুঠতে একক স্থানৰ অংকটো মানে ধৰি লোৱা এটো ধৰি লোৱা ইনে কৈছো 4 স্কয়াৰ কৰিলে কি হ'ব 16 হ'ব একক স্থানত কি আছে 4 আছে তা একক স্থানত কি থাকিব 6 থাকিব বুজি পালো নে এতিয়া হেনেকে আমি 2 টো কৈছো তেনে উজুটো হ'ব কি 2 টো কি কৈছে আমাক 272 আছে কি আছে 79 আমি ইয়াত 79 পাতি দিও 79 ত একক স্থানৰ অংক কি হ'ব একক স্থানৰ অংক কি আছে ইয়াত 9 আছে একক স্থানত কি আছে 9 আছে এটা 9 বৰ্গ কৈ দিয়া 9 স্কয়াৰ কৰিলে কি হ'ব 9 9 গুণ 81 9 9 গুণ কি 81 ইয়া একক স্থানত কি আছে 1 আছে গতিকে একক স্থানত কি 1 থাকিব কা 79 ৰ বৰ্গ সংখ্যাৰ একক স্থানত কি থাকিব এটো একক স্থান দে একক স্থানত কি থাকিব একক স্থানত 1 থাকিব আমি এটাহে একক স্থান বুলি ক'লে এটাহে অংক আছে গতিকে একক স্থানত 1 থাকিব নেক্সট কি হ'ব 400 আছে 3 নম্বৰটো কি হ'ব এই 3 নম্বৰটো একে উজু তেনে উজু মই ইনে কৈ দিছো 400 একক স্থানত কি আছে 0 আছে গতিকে 0 স্কয়াৰ কৰিলে কি হ'ব 0 স্কয়াৰ কৰিলে কি হ'ব 0 হ'ব 0 হ'ব তেলে একক স্থানত কি থাকিব 0 থাকিব বুজি পালা কি হ'ব 400 নেক্সট আছে কি 4 নম্বৰটো 7 আছে একক স্থানত কি আছে এটো 2637 কি আছে 2637 তা একক স্থানত কি আছে 7 আছে গতিকে তাক স্কয়াৰ কৰি দিয়া 7 স্কয়াৰ কৰিলে কি হ'ব 9 হ'ব তে একক স্থানত কি থাকিব 9 থাকিব কোন থাকিব 26 হয় নাই 2637 ৰ একক স্থানত কি থাকিব 9 থাকিব তেনে উজু হয় নে তেতিয়া হলে আমি কি বুজি পালো যে একক স্থানত থকা অংকটোক আমি কি কৰিব লাগে যেটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটোৰ একক স্থানৰ অংকটো বিচাৰিব লাগে একক স্থান এটো একক স্থান দশক স্থান শতক স্থান এটো জানোই আমি হেকিটা মই কোৱা নাই একক স্থানৰ অংক ল'ব লাগে তাক স্কয়াৰ কৰি দিব লাগে স্কয়াৰ কৰাৰ পিছত যেটো নম্বৰ ওলালে যেটো সংখ্যা ওলালে সেই সংখ্যাটোৰ একক স্থানত থকা সংখ্যাটো হ'ল কি বৰ্গ সংখ্যা একক স্থানত থাকিব তেতিয়ালে এক নম্বৰটো পাৰিলো এতিয়া আমি কি কৰো 2 নম্বৰ কৰিম মই কোৱেশ্চনটো লিখি লওঁ হয় নাই আমাৰ 2 নম্বৰ কোৱেশ্চনটো কৈছে যে দা তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱা কাৰণ কি হৈছে পূৰ্ণবৰ্গ নোহোৱা এটা পূৰ্ণবৰ্গ সংখ্যা কোনবিলাক আমি জানিব লাগিব
পূৰ্ণবৰ্গ সংখ্যা হ'ল যেনেকৈ 2 স্কোৱাৰক বৰ্গ কৰিলে কি হয় 4 হয় আৰু 3 স্কোৱাৰক বৰ্গ কৰিলে কি হয় 9 হয় হয় নহয় আকৌ 3 স্কোৱাৰ আমি এনেকৈ কি কৈছোঁ 1 স্কোৱাৰক বৰ্গ কৰিলে কি হয় 1 হয় 2 স্কোৱাৰ কৰিলে কি হয় 4 হয় 3 স্কোৱাৰ কৰিলে কি হয় 9 হয় 4 স্কোৱাৰ কৰিলে কি হয় 16 হয় 5 স্কোৱাৰ কৰিলে কি হয় 25 হয় 6 স্কোৱাৰ কৰিলে কিমান হয় 36 হয় 7 স্কোৱাৰ কৰিলে কিমান হয় 49 8 স্কোৱাৰ কৰিলে কি হয় 64 হয় 9 স্কোৱাৰ কৰিলে কি হয় 81 আৰু 10 স্কোৱাৰ কৰিলে কি হয় 100 হয় হয়নে যুগ্ম সংখ্যক শূন্য আছে কি আছে 10 স্কোৱাৰ কৰিলে কি হয় যুগ্ম সংখ্যক শূন্য আছে এতিয়া চোৱা যুগ্ম অৰ্থাৎ কি শূন্য দুটা আছে আকৌ বুজি পালানে এতিয়া চোৱা দুটা চাৰিটা ছটা এনেকুৱাবিলাক সংখ্যা হয় নাই এতিয়া চোৱা পূৰ্ণবৰ্গ সংখ্যা কোনবিলাক এইবিলাক একোটা কি এইকেইটা আমাৰ 0 পৰা 10 ভিতৰত কি 100 ভিতৰত থকা পূৰ্ণবৰ্গ সংখ্যা 0 পৰা 100 ভিতৰত থকা পূৰ্ণবৰ্গ সংখ্যা হ'ল এইকেইটা 1 পৰা 100 লৈকে এইকেইটা পালোঁ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা পাইছোঁ সেনেকৈ আমাৰ 100 পৰা হয় 121 144 169 13 স্কোৱাৰ সেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব তাৰ কথা হ'ল কি পূৰ্ণবৰ্গ সংখ্যা এইবিলাক আমাক এইটো ধাৰণা পাবৰ কাৰণে আমাৰ অকল এইটোৱে যথেষ্ট এই কনচেপ্টটো লোৱাটোৱে যথেষ্ট বুজি পালা নহয় যথেষ্ট এইটোৱে অকল এইটো কনচেপ্ট লোৱা এইকেইটা এনচাৰ কৰিবৰ কাৰণে এইটোৱে কনচেপ্ট ল'ব লাগে কনচেপ্টটো এইটোৱে যে এইকেইটা 1 পৰা 10লৈ বৰ্গ কৰিলে কি নম্বৰ পোৱা যায় একক স্থানটো চাব লাগে জাষ্ট একক স্থানটো এতিয়া চোৱা ইয়াৰ একক স্থানত 1 আছে ইয়াত 2 স্কোৱাৰ একক স্থানত 4 আছে 9 আছে তা লিখি যাওঁ কি আছে 1 আছে হয় নাই 1 4 9 6 5 6 লিখিলোৱে 9 লিখিলোৱে 9 না লিখা 9 আৰু কি 1 লিখিলোঁ আৰু যুগ্ম সংখ্যক শূন্য বুজি পালোনে অৰ্থাৎ যদি কি হয় যদি সংখ্যাটোৰ একক স্থানত মই কৈ লৈছোঁ শুনা কাৰণটো যদি সংখ্যাটোৰ একক স্থানত 1 4 9 6 5 9 আৰু যুগ্ম সংখ্যক শূন্য থাকে তেনেহ'লে সেই সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব বুলি আমি অনুমান কৰিব পাৰোঁ কিছু থাকিব পাৰে কিছুমান সংখ্যা কিন্তু হেতু যে পূৰ্ণবৰ্গ হ'ব বুলি আমি ধৰিব এক্সাক্টলি কৰিব নোৱাৰোঁ জাষ্ট আমাৰ নোহোৱা কাৰণে নহয় এইকেইটা কাৰণটো সুধিছে বুজি পাইছা নহয় এই কাৰণটো আমি এনেকৈ ক'ম এইকেইটা বাদে এই অংককেইটাৰ বাদে যদি বেলেগ অংক থাকে কি একক স্থানত 1 4 9 1 4 9 6 5 হয় নহয় 1 4 হয় নহয় 1 4 9 9 দুটা লিখিছোঁ 1 4 9 6 5 আৰু যুগ্ম সংখ্যক শূন্য যদি থাকে একক স্থানত মই কি কৈ আছোঁ একক স্থানত যদি এইকেইটা অংক থাকে তেনেহ'লে সেই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব পাৰে অন্যহাতে এইকেইটা বাদে যদি বেলেগ অংক থাকে তেনেহ'লে পূৰ্ণবৰ্গ সংখ্যা নহয় তেনেহ'লে চোৱা এই একক স্থানত কি আছে 7 আছে 7 আছে নি নাই গতিকে এইটো পূৰ্ণবৰ্গ নহয় 8 আছে ইয়াত 8 আছে নি নাই গতিকে এই পূৰ্ণবৰ্গ নহয় তোমালোকে নেক্সট ধাৰণা কৰিবা 11 121 11 নাই একক স্থানত তো একক স্থানটো চাব লাগে 1 থাকিব 12 কৰিলোঁ একক স্থানটো বৰ্গ কৰিলে কি হ'ব 4 হ'ব মানে একক স্থানকেইটা সেইকেইটাই ওলাই পৰিব কাৰণ একেকেইটা অংক আছে ন 13 কৰিলে 3 আহিব 14 কৰিলে 4 আহিব 15 কৰিলে 5 আহিব 16 কৰিলে 6 আহিব তো একক স্থানকেইটা বৰ্গ কৰিলেতো আগৰ অংকটোত আমি গম পাইছিলোঁ যে একক স্থানৰ অংকটো বৰ্গ কৰিলে একক স্থানত অংকটো বৰ্গ কৰিলে যিটো আনচাৰ ওলাব সেইটো একক স্থানৰ অংকটোৱে হ'ল কি পূৰ্ণবৰ্গ সংখ্যাটোৰ একক স্থানটো আমিতো পাই আহিছিলোঁ সেই আগৰ অংকটোৰ কাৰণ ধাৰণাটো একেটাই কনচেপ্ট তেনেহ'লে তেতিয়াহ'লে এইটো নহ'ল বুজি পালা ইয়াত 2 আছে ইয়াত 2 আছে নি একক স্থানটো চোৱা একক স্থানটো 2 আছে ইয়াত 2 আছে নি নাই গতিকে পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াত 0 আছে ইয়াতো 0 আছে কিন্তু শূন্য ইয়াত এটাহে আছে কি মই থাকিবলৈ কৈছোঁ যুগ্ম সংখ্যক অৰ্থাৎ 2ৰে হৰণ যোৱা সংখ্যক শূন্য থাকিব লাগিব তেনেবিলাকে হওক পূৰ্ণবৰ্গ সংখ্যা তেনেহ'লে আমি এনচাৰটো লিখি দিওঁ 1 নম্বৰটো হ'ব কি 1057 সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ কি আছে সংখ্যাটোৰ
সংখ্যাটোৰ একক স্থানত কি আছে একক স্থানত কি আছে 7 আছে কি থাকিব লাগিব 1 4 9 6 5 আৰু যুগ্ম সংখ্যক শূন্য থাকিব লাগিব এটা থাকিলেহে পূৰ্ণবৰ্গ হ'ব যদি ইভাগে নহয় আৰু বাকিবিলাক এনসাৰ ক্ষেত্ৰটো হয় কি কিন্তু 4 নম্বৰ ক্ষেত্ৰত কৈ দিবা কি 64 তো জেনেৰেলি 8 গুণ 64 8 তো আছে কিন্তু যুগ্ম সংখ্যক শূন্য নাই গতিকে ই পূৰ্ণবৰ্গ সংখ্যা নহয় লিখিবা কি যে ইয়াৰ একক স্থানত বা ইয়াত কি লিখিবা একক স্থান নিলিখিবা যে ইয়াত কি আছিল 640 সংখ্যাটোৰ যুগ্ম সংখ্যক শূন্য নাই কি নাই যুগ্ম সংখ্যক শূন্য নাই গতিকে 640 সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় তেনে উজু বুজি পালা যদি বুজা নাই জাস্ট তোমাকে কমেন্ট কৰিবা হ'বনে আমি এতিয়া নেক্সটটো কৰো আৰু 3 নম্বৰটো তেনে উজু 3 নম্বৰ কৈছে যে তলৰ সংখ্যা কেটাৰ বৰ্গ কিমান হ'ব তেনে সিম্পল বৰ্গ কিমান হ'ব দিছে মানে বৰ্গ মানে কি একে সংখ্যা দুটা পূৰ্ণ থকা তেলে আমাক এটো কৈছে 19 তো একেবাৰে তোমালোকে মই এটা কৰি দিছো তোমালোকে বাকিটা নিজে কৰি লবা তে এক নম্বৰ কৈছে কি 19 হয় নহয় সো 19 ৰ বৰ্গ কৈ দিয়া কি হ'ব 19 ৰ বৰ্গ 19 ৰ বৰ্গ কেনেকৈ লিখা 19 স্কয়াৰ মানে কি বুঝো 19 ইনটু 19 পন কৰা কিমান হ'ব 19 কিমান হ'ব পন কৰিলে হ'ল 9 গুণ 81 1 কৰিলে 8 9 গুণ 9 9 8 17 1 9 গুণ 9 1 গুণ 1 1 9 7 16 1 1 2 9 7 16 1 1 2 1 3 361 হয় না চোৱা 9 গুণ 81 কৰিলে 8 9 গুণ 9 9 8 17 1 9 গুণ 9 1 গুণ 1 1 9 7 16 6 কৰিলে 1 2 1 3 361 এটো উত্তৰ বৰ্গ সংখ্যা উত্তৰটো কি এটোৱে নেক্সট তোমালোকে কৰিবা হ'বনে আমি এতিয়া 4 টোলে কৰো হ'ব আমাৰ 4 নম্বৰটো কৈছে কি যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা আগতে আসলে বৰ্গ কৰা এতিয়া আহিলে বৰ্গমূল নিৰ্ণয় কৰা বৰ্গমূল মানে তাৰ আধাটো অৰ্থাৎ বৰ্গ কি সংখ্যা 25ক 5ক বৰ্গ কৰিলে কি পায় 25 পায় 25 টো হল বৰ্গ সংখ্যা আৰু 5 টো হল বৰ্গমূল কাৰ বৰ্গমূল 25ৰ বৰ্গমূল মানে বৰ্গ সংখ্যাটো পাবলৈ হলে আমি যি সংখ্যা একে ডাবল পূৰণ কৰি পাইছিলো সেই সৰু সংখ্যাটো কোৱা হয় কি বৰ্গমূল বুজিছানে তাৰ মানে তাৰ আধাৰটো কি 25ৰ মানে মূল আধাৰটো কি মূলটো কি 5 এনেকৈ 36ৰ মূল আধাৰটো কি 6 36 এটা পূৰ্ণবৰ্গ সংখ্যা তাৰ মূলটো কি 6 হেনেকৈ উলিয়াম এটো কিন্তু আমাৰ সৰুৰ মুখতে উলিয়াব পৰা নহয় অলপ ডাঙৰ ডাঙৰ অংক হেতু কাৰণে কি কৰিব মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি এটা মৌলিক উৎপাদক কোনবিলাক যাৰ উৎপাদক সংখ্যাটো মানে অংকটো আৰু হি নিজে কি কৈছিলো যিবোৰ সংখ্যা উৎপাদক কেৱল নিজে আৰু এক কি হয় যিবোৰ সংখ্যা উৎপাদক এক আৰু হি নিজে তেনেবোৰ সংখ্যাকে কোৱা হয় কি মৌলিক সংখ্যা বুজি পালা কেৱল মাত্ৰ উৎপাদক দুটা আহে হি নিজে আৰু এক তেনে হলে তাৰে সিম্বল কৰো এটো এক নম্বৰটো হল কি 1764 একদম শৰ্টকাটটো হল তোমালোকে ছুটি নামে খন কৈ দিবা ইয়াক কি কৈ দিবা 1764 তেতিয়া আমাৰ বেছি টেনচন হ'বলগীয়া নাই মানে ছুটি নামে হৰণ আমি শিকি আহিছো হৌ প্ৰায় কি হ'ব মৌলিক সংখ্যা কোনবিলাক নো 2 3 5 7 11 13 এইবিলাক হে এখন কৰাচোন এতিয়া 2 এই একক স্থানত কি আছে 4 আছে গতিকে 2 এ বাজাব 2 8 গুণ কিমান দুটা খন কৰিছো 2 8 গুণ 17 বাকি থাকিলে কিমান ইয়াৰ পৰা বাকি 1 থাকিলে 16 হল 2 8 গুণ 16 হল 2 2 গুণ 4 হল এবোৰ হন কৰিব জানা চাগে মই ভাবিছো আকৌ 2 হন ক আকৌ ইয়াত 2 আছে যে 2 4 গুণ 8 হল এটো 4 ললো 2 4 গুণ 8 2 গুণ 2 একক স্থানটো 1 আছে এতিয়া 2 হন না যাব যোগ কৰিছো 4 4 8 একে কি 4 4 যোগ কৰিছো 4 4 8 একে 9 গতিকে 3 হন যাব আমি বিভজ এটা পৰীক্ষাত জানো নহয় জানো নাই কি হ'ব 4 4 8 একে 9 তেতিয়ালে 3 9 3 হন যায় যে গতিকে গোটেই সংখ্যাটো কি হৈ যাব 3 ৰে যাব 3 গুণ 3 বাকি থাকিলে 1 14 হল 3 4 গুণ 12 বাকি থাকিলে কি 14 বা 12 গুণ থাকিলে 2 হল তাপা 21 হল 3 7 গুণ 21 হল নাই এবোৰ তোমালোকে কৰিবা এক্সপার্ট হবা দেই এতিয়া হল একো যোগ কৰিছো হাতে চাই কিমান 11 1 12 তাক 12 ক 3 হন যাব 3 4 গুণ 12 গতিকে আকৌ 3 বাজাব 3 3 এ 14 খন কৰে 3 4 গুণ 12 হল বাকি থাকিলে কি 2 27 হল 3 9 গুণ 27 এটা তো 49 তো পায়ে গৈছে হাতে যাব 7 7 গুণ 49 হল নাই তেধান লিখা কি লিখিবা 2 কেটা আছে 2 দুটা আমি ডাইৰেক্ট স্কয়াৰ লিখিব পাৰো 3 দুটা
আৰু কি 7 দুটা তাক আমি কেনেকৈ লিখিব পাৰোঁ 2 স্কোৱাৰ 3 স্কোৱাৰ 7 স্কোৱাৰ এই লাইনটো নিলিখোঁ বুলিও পাৰি ডাইৰেক্ট আমি 2 স্কোৱাৰ 3 স্কোৱাৰ 7 স্কোৱাৰ লিখোঁ বুলিও পাৰিবা হ'লেও ভাঙি দিছোঁ এটাকে বৰ্গমূলহে লাগে এটা বৰ্গমূল ছিল কোনডাল এইডাল 1764 তাৰ আমি এনেকৈ লিখিব পাৰোঁনে 2 স্কোৱাৰ 3 স্কোৱাৰ 7 স্কোৱাৰ চ' গোটেইকেইটাৰ ওপৰত স্কোৱাৰ স্কোৱাৰ আছে গতিকে কমন লৈ লোৱা 2 ইনটু 3 ইনটু 7 হোল স্কোৱাৰ হ'লে কমন লৈ ল'লা ইয়াতো স্কোৱাৰ আছে ইয়াতো স্কোৱাৰ আছে ইয়াতো স্কোৱাৰ গতিকে কমন ল'ব পাৰি এতিয়া চোৱা 2 3 গুণ কিমান 2 3 গুণ 6 6 7 গুণ কিমান 42 স্কোৱাৰ এতিয়া ৰুট অভাৰ উঠালে কি আহে বুলি জানো প্লাছ মাইনাছ চিন আহে বুলি জানো আৰু 42 আৰু ৰুট অভাৰ উঠালে কি আহে এটা কি আহে হাফ আহে জানো নহয় বৰ্গমূল এই ৰুট অভাৰ সলনি কি আহিলে এই হাফটো আহিলে দেই এয়া ৰুট অভাৰ যে উঠালোঁ এডাল সলনি কি আহে হাফ আহে হাফে কেঞ্চেল গ'লগৈ থাকিলে কি প্লাছ মাইনাছ 42 তো হ'ল কি 42 কিমান জোৰ দেখিছানে এনেকৈ সদায় জোৰ পাতি লওঁ স্কোৱাৰত সদায় কি কৰে বৰ্গমূলৰ সদায় স্কোৱাৰ কৰে ঘনমূলত কিউব কৰে বুজি পালা নাই তেতিয়াহ'লে বৰ্গমূল লাগে যে স্কোৱাৰ কৰি ল'বা এনচাৰটো হৈ গ'ল তেতিয়াহ'লে আমি এইটো বুজি পালোঁ মানে ৰুট অভাৰ সলনি কি আহে কিন্তু হাফ আহে এই স্কোৱাৰ কেঞ্চেল গ'ল থাকিলে কি 42 হৈ গ'ল আমি এতিয়া নেক্সটটো কৰোঁ কিমান উজু দেখিলানে নেক্সটটো কি আছে এই চব 2 নম্বৰটো কৈছে কি 9216 কি কৈছে 2 নম্বৰটো 9216 এইটোকো আমি ছুটি নামে হৰণ কৰি দিয়া ছুটি নামে কেনেকৈ হৰণ কৰিম চোৱা আহোঁ 9216 চোৱা 2 এতিয়া একক স্থানত 6 আছে গতিকে 2 এখন যাব 2 9 কেইবা 2 4 গুণ 8 হ'ল বাকী থাকিলে 1 হ'ল 2 6 গুণ 12 হ'ল বাকী নাথাকিলে 1 হ'ল 16 হ'ল 2 8 গুণ 16 এতিয়া দুটা লঘু সংখ্যা লগতে নমাবলৈ এটা 0 গুচি আহে হয় নহয় এতিয়া আকৌ 2 এখন কৰা 2 2 গুণ 4 2 3 গুণ 6 0 2 4 গুণ 8 আকৌ 2 এখন কৰা 2 বাও 24 2 এঘাৰ কিমান 2 এঘাৰ 22 বাকী থাকিলে 1 10 হ'ল 2 5 গুণ 10 হ'ল 2 2 গুণ 4 হ'ল আকৌ 2 এখন কৰা 2 5 গুণ 10 হ'ল বাকী থাকিলে 1 15 হ'ল 2 7 গুণ 14 বাকী থাকিলে 1 2 6 গুণ 12 হ'ল হয় নহয় 2 এখন কৰা 2 2 গুণ 4 হ'ল বাকী থাকিলে 1 17 হ'ল 2 8 গুণ 16 বাকী থাকিলে 1 আকৌ 6 নামিলে 16 হ'ল 2 8 গুণ 16 আকৌ 2 এখন কৰা 2 14 28 কি হ'ব 2 4 গুণ 8 আকৌ কি হ'ব 2 7 গুণ 14 2 2 গুণ 4 হ'ল 2 হ'ল 2 3 গুণ 6 হ'ল বাকী থাকিলে কি 1 2 6 গুণ 12 হ'ল আকৌ 2 হ'লে কি হ'ব 2 গুণ 2 হ'ল হয় নাই 16 হ'ল 2 8 গুণ 16 2 ঠং 36 বুলি জানোৱে আকৌ 2 হ'ল 2 9 গুণ 18 আকৌ 3 হ'ল 3 3 গুণ 9 হ'লে তেনেহ'লে এতিয়া কি হ'ব ইয়াত 2 কেইটা হিচাপ কৰা 1 2 এতিয়া এযোৰ কৰি দিয়া এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ পাঁচযোৰ আছে কেইযোৰ আছে পাঁচযোৰ আছে এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ পাঁচযোৰ আৰু তিনি এযোৰ আছে কেইযোৰ আছে তিনি এযোৰ আছে বুজি পালোঁ ছুটি নাম এখন কৰিলে দেখিলে চব মৌলিক সংখ্যা হৈ গ'ল এইটো হ'লনে এতিয়া চোৱা কি কৰা এটা বৰ্গমূল লোৱা এটাকে কি ৰুট অভাৰ 9216 হৰণ কৰিলে কি হ'ব দেখি দিয়া 2 স্কোৱাৰ ইনটু 2 স্কোৱাৰ ইনটু 2 স্কোৱাৰ ইনটু 2 স্কোৱাৰ 1 2 3 4 ইনটু 2 স্কোৱাৰ ইনটু কি 3 স্কোৱাৰ হয় নাই গোটেইকেইটা এতিয়া কমন লৈ লোৱা 2 পোন 2 পোন 2 পোন 2 1 2 3 4 5 পোন 3 হোল স্কোৱাৰ এটা কি হ'ব কোৱা হো আমাৰ 1 2 3 4 5 পাঁচযোৰ আছে নাই এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ পাঁচযোৰ হয়নে এতিয়া ফোন কৰা হো 2 2 গুণ 4 2 2 গুণ 4 4 4 গুণ 16 16 লগত 2 3 গুণ 6 বুজি পালা না চোৱা কিমান উজু এই 2 2 গুণ 4 হ'ব এই দুটা পন কৰিলে 4 হ'ব 4 4 গুণ কি হ'ব 16 হ'ব আৰু 2 3 গুণ কিমান হ'ব 2 নহয় জানো 2 3 গুণ কি হ'ব 6 হ'ব তেতিয়া পন কৰা হো 6 6 গুণ 36 উকলিয়া 3 6 গুণ 6 6 3 9 স্কোৱাৰ
এইটো স্কোৱাৰ দেই স্কোৱাৰ তেতিয়াহ'লে কি আৰু প্লাছ মাইনাছ কি হ'ব 96 2 ইনটু হাফ 2 দি কেঞ্চেল গ'ল থাকিলে কি প্লাছ মাইনাছ 96 আনচাৰ হ'ল বৰ্গমূল কি 96 তেনে উজু হয়নে তোমালোকে কৰিবা মই 9801 এইটো কৰিব পাৰিব লাগে ছুটি নিয়ম হৰণ কৰিবা যদি নোৱাৰা কমেণ্ট কৰিবা এটা কৰিলোঁ হ'বনে এনেকৈ ছুটি নিয়ম হৰণ কৰিবা ছুটি নিয়ম হৰণ কৰাটো বুজি পাইছা নহয় ছুটি নিয়ম মানে কি হয় আমি আগতে যেনেকৈ হেৰি বিগবিলাক লিখা নহয় মানে ছুটি নিয়ম হৰণৰ কি নহয় যি বিগ কৰিলোঁ সেইবিলাক লিখা নহয় তাই মুখতে বা মনতে কৰা হয় হৈ গ'ল সেইটো কথা কৰিবা হওঁ যদি বুজি নোপোৱা ছুটি নিয়ম হৰণ কৰিব নোৱাৰা তেতিয়া ছুটি নিয়ম হৰণ কৰি দেখা মই এটা অংক বনাই দিম হ'ব অঁ নেক্সটটো কৰোঁ এতিয়ালৈ এই 4 নম্বৰটো কৰিবা এইবোৰ উজু অংক হয় নহয় পাৰিবা 4 5 নম্বৰখিনি কৰা আমাৰ 5 নম্বৰখিনি কৈছে শুনা যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰ পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব মানে এইখিনিক যদি আমি এই অংককেইটা যিটো অংক দিয়া থাকিব সেই অংকটোক যদি আমি ছুটি নিয়মে হৰণ কৰিম হৰণ কৰি যিটো বিজুৰীয়া ওলাব সব জুৰীয়া কৰি ল'বা জুৰীয়া কৰা পিছত এটাটো বিজুৰীয়া ওলাব মানে এই অংকখিনি এনেকুৱাকৈ দিয়া হৈছে যে এটা অংকত বিজুৰীয়া ওলাব বিজুৰীয়া হয়তো দুটা অংক ওলাব পাৰে বিজুৰীয়া তেতিয়াহ'লে আমি দুইটাকে আমি পেয়াৰ কৰিব লাগিব বুজিছানে হেনে যিটো সংখ্যা আছে সেম সংখ্যাকেইটা আমি যিটো বিজুৰীয়া হৈ আছে সেইকেইটা সংখ্যাই আমি পূৰণ কৰিব লাগিব অংকটো কৰিলে বুজি পাবা এতিয়া চোৱা 1525ক আমি কি কৰিম ছুটি নিয়মে হৰণ কৰিম এই একক স্থানত কি আছে 5 আছে গতিকে 5 হৰণ যাব 5 3 গুণ 15 হয় নহয় মিলি গ'ল দুইটা লগতে নামি আহিছে গতিকে আমি ইয়াত শূন্য দিব লাগিব 5 5 গুণ 25 হ'ল আকৌ 5 হৰণ কৰা 5 6 গুণ 30 হ'ল 5 6 গুণ 5 হ'ল এয়া কি হ'ব 5 6 গুণ 30 5 গুণ 5 61 ইয়াত 61 বা যায় নেকি বা 7 9 গুণ 61 61 উৎপাদকটো আমি পোৱা নাই বা ভুল হৈছে নি আমাৰ চোৱা 5 3 গুণ 15 শূন্য নামিলে 5 5 গুণ 25 হ'ল 2 নামিলে 25 হ'ল হয় নহয় 5 5 গুণ 25 5 15 হৈছে আকৌ 3 হৰণ কৰা 5 গুণ 5 5 গুণ 30 এটাটো হৈছে এতিয়া 61 বিজুৰীয়া হৈ পৰিলে 5টো হ'ল কি এতিয়া চোৱা ইয়াৰ ছুটি বৰ্গ হৰণ কৰিলে কি 5 স্কয়াৰ এটা হ'ল আৰু 61টো উৎপাদক নাই হয় নহয় 61টো আৰু উৎপাদক নাই গতিকে যদি মই আৰু এটা যদি শুনা এই 61 যদি এটা আৰু এটা পূৰণ কৰি দিওঁ কি হ'ব 61 যদি আৰু এটা পূৰণ কৰি দিওঁ তেনেহ'লে কি হ'ব 61 জুৰীয়া হৈ যাব নাই হ'বনে তেতিয়া 61 জুৰীয়া হৈ যাব গতিকে যদি মই আৰু এটা এনে ইয়াত যদি 61 পূৰণ কৰোঁ তেতিয়া জুৰীয়া হৈ যাব নাই তাক আমি এনেকৈ লিখিব পাৰিম নাই গতিকে বিজুৰীয়া হৈ আছে কোন 61 গতিকে পূৰণ কৰিবলগীয়া সংখ্যাটো কি এটাকে চিম্পল আৰু এটাকে পূৰণ কৰিবলগীয়া সংখ্যা কি পূৰণ কৰিবলগীয়া সংখ্যা হ'ল কি 61 উত্তৰ চোৱা তোমালোকে উত্তৰ চোৱা ৰিভিজন নম্বৰ 1 কি পূৰণ কৰিবলগীয়া সংখ্যা কি 61 ৰিভিজন 2 হ'ল কে নম্বৰটো আমি কৰিছোঁ 61 পাছৰ একটো হ'ল 61 নেক্সটটো কৰিছোঁ এতিয়া বুজি পাবা 2 নম্বৰটো কি কৈছে চোৱা 1008 কৈছে কি কৈছে আমাক 1008 তাকে আমি ছুটি নিয়ম হৰণ কৰা 1008 তো 2 হৰণ কৰা 2 5 গুণ 10 হ'ল শূন্যটো নামি আহিলে 2 4 গুণ 8 হ'ল 2 হৰণ কৰা 2 25 50 হ'ল 2 2 গুণ 4 হ'ল 2 হৰণ কৰা 2 বাও 24 হ'ল বাকি থাকিলে 1 হ'ল 12 হ'ল 2 6 গুণ 12 2 হৰণ কৰা 2 6 গুণ 12 হ'ল 2 3 গুণ 6 হ'ল এতিয়া 3 যাব 3 2 গুণ 6 3 গুণ 3 আকৌ জল 3 7 গুণ 21 হলে এতিয়া এইটো 7 বৰ্গমূল হলে 7 গুণ 7 এতিয়া জুৰীয়া কোন পাতিছে চোৱা এজোৰ দুজোৰ জুৰ পাতিলে বিজুৰীয়া হৈ আছে 7 গতিকে হেটো পূৰণ কৰিবলগীয়া সংখ্যাটো 7 ওলালে 2 স্কয়াৰ 3 স্কয়াৰ 7 এটাকে কি পূৰণ কৰিব লগিয়া সংখ্যা কি হ'ব বিজুৰীয়াটো কি হ'ল 7 এটো হ'লনে হেনেকে আমি এতিয়ালে 5 নম্বৰখিনি পাৰিলো এতিয়া আমি 6 নম্বৰখিনি কৰো হেনে কৰিবা ছুটি নম্বৰ হৰণ কৰিবা কমেন্ট কৰিবা চা নোৱাৰিছো পাৰিছো কিবা এটা নহয় কমেন্ট কৰিবা খালে দেই কৰিবা তোমালোকে এইবোৰ আহিব পৰীক্ষাত 1 নম্বৰ কোৱেশ্চন ইমানো জু নাহে তেন দেই
কিন্তু এবাৰ লকডাউনৰ বাবে কি হ'ল এইটো আগতে নাহিছিলে এনেকুৱা কুৱেশ্যন আমিতো পঢ়ি আহিছোঁ হয় নহয় এবাৰ আহিব পাৰে বুলি দি দিছে ন আমাৰ চিলেবাছত গতিকে সেই চিলেবাছৰ মতে ফ'ল' কৰিব লাগিব যদি তোমালোকে বুজি পোৱা নাই কমেণ্ট কৰিবা দেই